প্ৰতিগৰাকী গৰ্ভৱতী মহিলাই গৰ্ভাৱস্থাৰ সময়ত মানিব লগা গোল্ডেন ৰুলটো কি সেই বিষয়ে জনোৱা হওক আৰু লগতে আজি আমি জানিম কোনটো পজিশ্যনত শুলে গৰ্ভৱতী মহিলাই সকলোতকৈ বেছি আৰাম অনুভৱ কৰে বা কোনটো পজিশ্যন তেওঁৰ কাৰণে সকলোতকৈ বেছি ভাল বুলি গণ্য কৰা যায় আহক আমি ভিডিঅ'টোৰ মাজলৈ যাওঁ মই ডক্টৰ ৰূপজ্যোতি চমুৱা আমি সকলোৱে জানো যে গৰ্ভৱতী মহিলাসকলৰ কেয়াৰ লোৱাটো বা গোটেই প্ৰেগনেন্সি টাইম গোটেইখিনি আমি যেনেদৰে যিমান ভালদৰে আমি মেইনটেইন কৰিম বা যিমান ভালদৰে যত্ন ল'ম নিজৰ প্ৰেগনেন্ট মহিলাসকলে বা প্ৰেগনেন্ট মহিলাসকলৰ ঘৰৰ মানুহসকলে যিমানে তেওঁৰ যত্ন ল'ব যিমানে তেওঁৰ যত্ন ল'বলৈ বিচাৰিব যিমানে তেওঁক ফূৰ্তিত ৰাখিব সিমানে তেওঁৰ কাৰণে বেছি ভাল আৰু সেইকাৰণে পৰিয়ালৰ ব্যক্তিসকলে বা ওচৰ পাজৰৰ মহিলাসকলে প্ৰেগনেন্ট লেডি এগৰাকীক বহুত বেছি উপদেশ দিয়া দেখা যায় যে এনেকৈ কৰিবা এইটো নকৰিবা এইখিনি সময়ত এইটো কৰিবা এইখিনি সময়ত তলত বহি কাম কৰিবা বা ঢেঁকী দিবা বা কিবা এনেকুৱা ধৰণৰ বহুত কিছুমান এডভাইচ কৰা দেখা যায় আৰু যিখিনি তেওঁলোকে আগতে কৰিছিলে গতিকে প্ৰেগনেন্সি গোল্ডেন ৰুলটো হ'ল যে এগৰাকী প্ৰেগনেন্ট লেডিয়ে সকলোৰে কথা শুনিব লাগে সকলোৰে কথা শুনক এগৰাকী প্ৰেগনেন্ট লেডিয়ে সেই সকলোৰে কথা শুনি পেলাই তাৰ ভালখিনি গ্ৰহণ কৰক আৰু সকলোৰে কথা শুনাৰ পিছত তেওঁ ডিচাইড কৰক তেওঁ নিজৰ কথা শুনক নিজৰ মনৰ কথা শুনক তেওঁ কোনখিনি কৰিব পাৰিব আৰু লগতে নেক্সট হ'ল তেওঁ নিজৰ চিকিৎসকৰ কথা শুনক তেওঁ নিজৰ মন আৰু তেওঁ নিজৰ চিকিৎসকৰ কথা শুনক বাকী সকলোৰে কথা শুনক কিন্তু সেই সকলোৰে কথাখিনি শুনি পেলাই তাৰ মাজৰ পৰা কোনখিনি কথা বা কোনখিনি কাম তেওঁ কৰিব পাৰিব বা চিকিৎসকৰ উপদেশ দিয়াৰ ভিতৰত যিখিনি কাম থাকে বেলেগে কোৱা কথাখিনি সেইখিনিহে তেওঁ ফ'ল' কৰিব লাগে সেইটোৱে হ'ল প্ৰেগনেন্সি গোল্ডেন ৰুল সকলোৰে কথা শুনিবা কিন্তু নিজৰ মতে কৰিবা অৰ্থাৎ সকলোৰে কথা শুনিবা সকলোৰে কথা সন্মান কৰিবা কিন্তু যিখিনি কাম তোমাৰ কৰিলে শৰীৰৰ কষ্ট নহয় বা চিকিৎসকে যিখিনি কাম তোমাক ছেফ বুলি কয় সেইখিনি কামহে কৰিবলৈ চেষ্টা কৰিবা নেক্সট কথাটো হ'ল এগৰাকী প্ৰেগনেন্ট লেডিয়ে কেনেকৈ নিজৰ ৰেষ্ট পজিশ্যনটো কেনেকৈ মেইনটেইন কৰিব এগৰাকী প্ৰেগনেন্ট লেডিয়ে ফাৰ্ষ্ট ট্ৰাইমেষ্টাৰ বা ছেকেণ্ড ট্ৰাইমেষ্টাৰত ইমান বেছি অসুবিধা অনুভৱ নকৰে কিন্তু যেতিয়া লাহে লাহে থাৰ্ড ট্ৰাইমেষ্টাৰ আহে তেওঁ যিহেতু এবডমেনটো বাঢ়িবলৈ ধৰে পেটটো ডাঙৰ হ'বলৈ ধৰে বেবিটো গ্ৰ'থ হয় গতিকে বহুত বেছি হেভি ফিল কৰে আৰু সেইখিনি সময়ত শুৱা এটা পজিশ্যনত কণ্টিনিউৱাছলি শুই থকাটো তেওঁৰ কাৰণে বহুত বেছি প্ৰব্লেমেটিক হৈ যায় অসুবিধা হয় গতিকে এগৰাকী প্ৰেগনেন্ট লেডিয়ে প্ৰথমৰ পৰাই চিকিৎসকসকলে কয় যে তেওঁ ছাইড হৈ শুব লাগে ৰাইট বা লেফ্ট সোঁফালে বা বাওঁফালে তেওঁ কাটি হৈ শুব লাগে আৰু সকলোতকৈ উত্তম পজিশ্যন হ'ল লেফ্ট লেটাৰেল পজিশ্যন অৰ্থাৎ বাওঁফালে কাটি হৈ তেওঁ যদি শুব পাৰে তেতিয়াহ'লে তেওঁৰ কাৰণে বা তেওঁৰ গৰ্ভস্থ সন্তানটোৰ কাৰণে সকলোতকৈ বেছি ভাল পজিশ্যন বুলি গণ্য কৰা যায় কিয়নো যেতিয়া লেফ্ট ছাইডে শুৱে তেতিয়াহ'লে তেওঁৰ শৰীৰ অৰ্থাৎ তেওঁৰ বডিৰ পৰা প্লেচেণ্টাৰ থ্ৰুৱেদি তেওঁৰ গৰ্ভস্থ সন্তানলৈ ভালদৰে ব্লাড চলাচল কৰে আৰু ভালদৰে নিউট্ৰিশ্যন পায় শিশুটিয়ে আৰু লগতে আমাৰ ভেনাকেবা যিটো আমাৰ লাৰ্জ ভেনাকেবা থাকে যিখিনি আমাৰ শৰীৰৰ নিম্নাংশলৈ যিখিনি ভেনাকেবা বা শৰীৰৰ যিখিনি ব্লাড শিৰা উপশিৰাবিলাক আমাৰ চলাচল কৰে সেইখিনিত প্ৰেছাৰ নপৰে এডাল মেজৰ ভেনাকেবা থাকে শিৰা থাকে ডাঙৰ গতিকে সেই শিৰাত বাওঁফালে কাটি হৈ শুলে প্ৰেছাৰ নপৰে আৰু তেজৰ চলাচলত বাধাৰ সৃষ্টি নহয় গতিকে বাওঁফালে কাটি হৈ শুৱাটো সকলোতকৈ বেটাৰ বা বেষ্ট পজিশ্যন বুলি কোৱা যায় এগৰাকী প্ৰেগনেন্ট লেডিৰ কাৰণে আৰু তেওঁ আৰামদায়ক হ'বৰ কাৰণে শুৱাৰ সময়খিনি তেওঁ দুই ভৰিৰ মাজত লেফ্ট হৈ কাটি হৈ শুই দুই ভৰিৰ মাজত এটা গাৰু ল'ব পাৰে বা তেওঁ এবডমেনটোক অৰ্থাৎ পেটটোক তেওঁ ছাপোৰ্ট কৰিবৰ কাৰণে এটা কোমল গাৰু ব্যৱহাৰ কৰিব পাৰে এনেদৰে শুলে প্ৰেগনেন্ট লেডিসকলৰ কাৰণে সকলোতকৈ বেছি আৰামদায়ক হয় বুলি গণ্য কৰা যায় যদি ভিডিঅ'টো ভাল লাগে সকলোৰে লগত শ্বেয়াৰ কৰিব আৰু এই ভিডিঅ'টো উৎসৰ্গা কৰিছোঁ মই সকলো প্ৰেগনেন্ট লেডিৰ কাৰণে সকলোৰে কাৰণে সুবিধা হ'ব থেংক ইউ ফৰ ৱাচিং